হয়, এইবাৰ আমাৰ তৃতীয় বৰ্ষ। আমাৰ শংকৰাজান ক্লাবৰ উদ্যোগত যি দিবানৈশ মেচৰ আয়োজন কৰা হয়, এইবাৰ থাৰ্ড টাইমৰ কাৰণে আমি আয়োজন কৰিছোঁ আৰু যথেষ্ট পৰিমাণে ভাল ভাল টিমৰ সঁহাৰি পাইছোঁ। বৰপেটাৰ পৰা টিম আহিব, গৌৰীপুৰৰ পৰা টিম আহিব, শ্বেৰভাংগুৰি পাটগাঁও আৰু বিভিন্ন জেগাৰ পৰা টিম আহিব আৰু পশ্চিমবংগৰ পৰা আমাৰ ইয়াতে টিম আহিছে। গতিকে প্ৰত্যেক বছৰৰ নিচিনাকৈ এইবেলিও আমাৰ দিবানৈশ যিটো ভলীবল টুৰ্ণামেণ্ট, এইটো টুৰ্ণামেণ্টৰ আমি আয়োজন কৰিছোঁ। ৰাইজলৈ মোৰ এটাই মেছেজ, আমাৰ ৰাইজখিনি খেলৰ প্ৰতি যথেষ্ট সজাগ হ'ব লাগে। বিশেষকৈ গাৰ্জিয়ানখিনিক মোৰ এটাই অনুৰোধ, নিজৰ ল'ৰা ছোৱালীক মোবাইলৰ প্ৰতি যাতে আকৰ্ষিত হ'বলৈ নিদিয়ে, খেলৰ প্ৰতি আকৰ্ষিত কৰক আৰু খেলৰ জৰিয়তে নিজৰ শৰীৰ চৰ্চাৰ উপৰিও বিভিন্ন ক্ষেত্ৰত নিজৰ ভাল প্ৰদৰ্শন কৰি নিজকে সংস্থাপিত কৰাৰ বহুত ৰেকৰ্ড আছে। গতিকে মই সহযোগ খেলৰ ক্ষেত্ৰত চবকে আগ্ৰহী হ'বলৈ মই অনুৰোধ কৰিছোঁ। বৰ্তমানৰ BTC গভৰ্ণমেণ্টৰ যিটো এটা ক্ৰীড়া বিভাগ আছে, সেই ক্ৰীড়া বিভাগে তেখেতসকলে BTC অঞ্চলৰ আমাৰ যুৱক যুৱতীসকলক খেলৰ কাৰণে বা ক্ৰীড়াৰ ক্ষেত্ৰত আগভাগ ল'বৰ কাৰণে, অংশগ্ৰহণ কৰিবৰ কাৰণে যেনেকুৱা ধৰণৰ আন্তঃগাঁথনি নিৰ্মাণ কৰি দিব পাৰিব লাগিছিল, যিমানখিনি সুযোগ সুবিধা প্ৰদান কৰি দিব লাগিছিল, বাহিৰত গৈ পেলাই নিজৰ যিবিলাক একেবাৰে ক্ৰীড়াৰ ক্ষেত্ৰত যে তেখেতসকলৰ এটা কি আছে, টেলেণ্ট আছে বা শক্তি আছে, সেইখিনি প্ৰদৰ্শন কৰিবৰ কাৰণে চৰকাৰীভাৱে যেনেকুৱা ধৰণৰ সুযোগ সুবিধা প্ৰদান কৰিব লাগিছিল, এইবিলাক তেওঁলোকে দিব পৰা নাই। তেওঁলোকৰ আমলত আজি BTC গভৰ্ণমেণ্টে যেনেকুৱা ধৰণৰ আমাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমলত, BPF চৰকাৰৰ আমলত আমি ক্ৰীড়াৰ ক্ষেত্ৰত জোৰ দি পেলাই বিভিন্ন ধৰণৰ পদক্ষেপ লৈছিলোঁ। বিভিন্ন স্থানত আমাৰ সেইটো ষ্টেডিয়াম বা নানান ধৰণৰ এইবিলাক সুযোগ সুবিধা ল'ব পৰাকৈ বা দিব পৰাকৈ আন্তঃগাঁথনিবিলাক আমি নিৰ্মাণ কৰি দিছিলোঁ। তেনেকুৱা ধৰণৰ নিৰ্মাণ কৰি দিয়া, সুযোগ প্ৰদান কৰা আমি দেখিবলৈ পোৱা নাই। আৰু আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যিসকল ইণ্টাৰেষ্টেড প্লেয়াৰ্ছ আছে, তেওঁলোকে এই মঞ্চ নোপোৱাৰ কাৰণে আজি আমাৰ BTC অঞ্চলৰ যোৱা হাগ্ৰামাৰ আমলত যেনেকুৱা ধৰণৰ আমি এটা গৌৰৱ কঢ়িয়াই আনিব পাৰিছিলোঁ, সেইখিনি গৌৰৱ, সেইখিনি সুনামটো আমি আজি আনিব পৰা নাই বা এই সুযোগখিনি নোপোৱাৰ ফলত আমাৰ ক্ৰীড়াৰ ক্ষেত্ৰত যথেষ্ট ডেমেজ হৈছে বুলি মই ক'ব খোজোঁ। মই প্ৰথমতে আমাৰ দৰামাৰী গাঁওখনত থকা শংকৰাজান ক্লাব, যিটো এটা আমাৰ সক্ৰিয়ভাৱে এই অঞ্চলত কাম কৰা ক্লাব বুলি আমি জানো, এই ক্লাবে প্ৰত্যেক বছৰে তেখেতসকলে আমাৰ এই অঞ্চলৰ ৰাইজৰ সহযোগত তেওঁলোকে ফুটবল প্ৰতিযোগিতা সদায় পালন কৰি আহিছে আৰু ঠিক তেনেদৰে আজিও তেখেতসকলে যোৱা 3টা বছৰৰ পৰা এই প্ৰতিযোগিতা, আমাৰ ভলীবল যিটো প্ৰতিযোগিতা দৰামাৰী গাঁওখনত তেওঁলোকে আয়োজন কৰিছে আৰু আজিৰ পৰা সেইটো আৰম্ভ হৈছে। এদিনীয়া কাৰ্যসূচীৰে তেওঁলোকে বিভিন্ন দূৰ দূৰণিৰ পৰা ক্লাবসকলক খেলিবৰ কাৰণে নিমন্ত্ৰণ জনাই আজি অনা হৈছে আৰু তেখেতসকলে আজি মুকলি কৰিবৰ কাৰণে এই খেলৰ যিটো আমাৰ আৰম্ভণি, সেইটো মুকলি কৰি দিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰি আনিছে। মই খুব ভাল পাইছোঁ। ইয়াত